কপিলীৰ পাছত ভয়াবহ ৰূপত নিশাৰী নদী। 4খন পঞ্চায়তত হাহাকাৰ। কপিলী নদী পানী শুকাবলৈ আৰম্ভ কৰিছে যদিও আজিৰ পৰা নিশাৰী উপনৈখনৰ তীব্ৰ বেগত জলস্তৰ বৃদ্ধি হোৱাত কামপুৰ আৰু কঠীয়াতলী মৌজালৈ শংকা নমাই আনিছে। নিজ কামপুৰ, নিজ কঠীয়াতলী, নামবৰ আৰু তেতেলী খৰাৰ গাঁও পঞ্চায়ত এলেকাৰ সমূহ গাঁও ত্ৰাসৰ সৃষ্টি কৰিছে। উল্লেখ্য, এই বৰ্ষত হৈ যোৱা 3টাকৈ বানত কামপুৰ আৰু তেতেলী খৰা অঞ্চলৰ 2টাকৈ পথৰ বিস্তৰ ক্ষতিসাধন হৈছে। কামপুৰৰ কলাইখোৱাৰ পৰা বৰকলা দলং সংযোগী 6 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা পথটো নৈমুখত খহাই নিয়াৰ ফলত হুৰা হুৰে পানী বাগৰাত কামপুৰ আৰু ৰাহা ৰাজচক্ৰ বৃহৎ এলেকালৈ ভাবুকি নমাই আনিছে। কামপুৰ ৰাজচক্ৰ কামপুৰ কঠীয়াতলী পথৰ পৰা নৈপাম সংযোগী পথছোৱাৰ ওপৰে পানী বাগৰাৰ লগতে পথটোৰ বহু ঠাইত খহাই নিয়াত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। কচুৱাৰ পৰা মাইনুদ্দিন হকৰ ৰিপৰ্ট, টাইমছ অসম 24। দাদা, কামপুৰ ৰাজচক্ৰৰ এখন তেলিয়াদী গাঁও হয়। এইটো বছৰ আপোনাৰ তৃতীয়টো বানপানী। কওকচোন কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে ইয়াত? পৰিৱেশ বুলি ক'লে এটা অৱৰ্ণনীয় পৰিৱেশ। প্ৰথমটো এই 2024 চনৰ প্ৰথমটো বানপানী ইয়াতে যথেষ্ট ডাঙৰ হৈছিলে। 2022 চনত হোৱা যিটো প্ৰলয়ংকৰী বানপানী, সেই বানপানীটো গোটেই ৰাস্তাটো প্ৰায় 80% খহালে। তেতিয়াৰ পৰা আমি বিধায়কৰ লগত যোগাযোগ কৰি আছোঁ বা বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি আছোঁ যে আমাক এই ৰাস্তাটোত অন্ততঃ 20-30 মিটাৰ এখন দলং লাগে। আৰু বৰ্তমান এই বছৰ এই তৃতীয়টো বানপানীয়ে ৰাইজৰ আশা ভৰসা সকলো শেষ। গোটেই এই প্ৰথমটো বানপানীৰ পিছতে ৰাইজে কঠিয়াই পেলাইছিলে। দ্বিতীয়টো বানপানীয়ে আহিল, তথাপি কিছু ৰাইজে অলপ কঠীয়া বাচিল। এইবাৰ তৃতীয়টো বানপানীয়ে আহি পেলাই গোটেই কঠীয়াকে আদি কৰি পথাৰবোৰে দেখিছে গোটেই বিশাল, আপুনি দেখাওক গোটেইখন বিশাল সমুদ্ৰ, গোটেই পথাৰ এই তেলিয়াদী, বৰহোলা, বেঙেনাদিকে আদি কৰি গোটেই কামপুৰ ৰাজচক্ৰৰ এই গোটেই অঞ্চলটো, এই তেতেলী খোৱা, পশ্চিম পূবকৈ কলাইখোৱা, পলসাকে ধৰি বিশেষকৈ আমাৰ এই ৰাস্তাটো এনেকুৱা হৈছে যাতায়াতৰ কাৰণে অত্যন্ত দুৰ্বিষহ হৈ পৰিছে। এতিয়া গাঁৱৰ মানুহ এইফালে যাব নোৱাৰে। যোৱাকালি এইফালে মানুহ পৰিছে, উটি গৈছে, বচাই অনা হৈছে। আৰু আজি কি হৈছে, এই গৰু গাই কেইটামান গৈছিলে চৰিবলৈ, এই গৰু গাইকেইটাও এনেকুৱা হৈছে, গৰু গাই উটি গৈছিলে। আমাৰ গৰু গাইকেইটা যেনেকৈ ধৰি কৰি অনা হ'ল বাৰু, সেইখিনি সময়ত কাৰো মোবাইল নাছিলে ভিডিঅ'টো কৰি ৰাখিবলৈকো। কিন্তু বৰ্তমান আমি খুব ৰাইজৰ বিপুল দাবী, আমাক ইয়াত এখন দলং নহ'লে এই গাঁওখনৰ যাতায়াত ব্যৱস্থাটো একদম বেয়া হ'ব। মানুহ এই ৰাস্তা ৰাখিব নোৱাৰে, ৰাস্তা ৰাখিব নহ'লে দলং এখন ইয়াত মিমানকে ক'লো আৰু কি ক'ম। আৰু প্ৰতি বছৰে আহি পেলাই দুখীয়া ৰাইজৰ খেতি পথাৰ মাৰি ৰাইজৰ এতিয়া অৰ্থনৈতিক অৱস্থাটো একে ভাঙি গৈছে। মানুহ ইয়াত আৰু মূৰ দাঙি উঠিব নোৱাৰে। আৰু বিশেষকৈ গাঁওখনত কোনো চৰকাৰী চাকৰি তেনেকুৱা নাই, খেতিৰ ওপৰতে নিৰ্ভৰ কৰে। এইটো মাটি দিওঁতে কমাই দিলে, মাটিখিনি দি পেলাই ৰাস্তাটো ছিগি গ'ল। এতিয়া আমি মানুহ অহা যোৱা অসুবিধা, গোটেই মাটি বৰবাদ কৰি দিলে, পানীয়ে একদম জলাকাৰ হৈ গ'ল। আৰু ইয়াত আমি এতিয়া অহা যোৱাও অসুবিধা হ'ল, মানুহ আহিবও নোৱাৰোঁ, এনেকুৱা হৈ গ'ল। বানপানীয়ে একদম শেষ কৰিলে। ইয়াত আমাৰ 500 মান নিদিলে ইয়াত এই ৰাস্তাটো নৰব। আপোনাৰ গাঁওখনৰ নামটো? গাঁওখন পলসা গাঁও। কি ক'ব? পলসা নিৰ্মাণ কৰি আছিল নেকি, বনাই আছিল নেকি ৰাস্তাটো? ৰাস্তাটো বনাইছিলে, বনাওঁতে মাটি কম দিলে ইয়াতে। আমি দিয়াৰ সময়তে কৈছোঁ যে মাটি আৰু অলপ দিয়ক, ইয়াত মাটি কম হৈছে, তেওঁলোকে নিদিলে মাটি। কি ক'ব, কি আহ্বান কৰিব? এতিয়া এই ৰাস্তাটো আমাৰ এতিয়া পাথৰবান হ'ব লাগে, আৰু পাথৰবান নিদিলে ইয়াতে এইটো ৰাস্তা নাথাকে। দুই চাইডতে নদী আহি পেলাই ইয়াতে তিনিমুখীয়া নদী এখন পৰি গ'ল। সেইকাৰণতে ইয়াত আমাৰ পাথৰবান লাগে।